এইটো ডাবল কাটবা ইয়াত এটা তাত এটা দুটা কালপাট দুটা বল আপুনি মানে আগফালত যাও এইটো এটা কালপাট এইটো এটা কালপাট এই দুটা কালপাটটো বন্ধ কৰিছে ইউ সাইড বনাই বিহত এৰিয়া চাও এইটা তাত পানী হ'ব কালপাট 4-5 বছৰ পৰা এতিয়া বন্ধ কৰিছে এইটো আজি 3 বছৰ পৰা এখানে পানী যায় হেতু বন্ধ কৰি দিছে এতিয়া হেতু বন্ধ কৰাৰ কাৰণে আমাৰ ইয়াত পানী যোৱাৰ আৰু কোনো উপায় নাই আমাৰ ৰাজ্যে ইমান কষ্ট কৰি আছে দবকাত কৃত্ৰিম বানক লৈ গয়া ৰাইজৰ প্ৰতিবাদ বৰষুণৰ পানী ওলাই যোৱাৰ উপযুক্ত নলা নথকাৰ ফলত কৃত্ৰিম বানৰ সৃষ্টি হৈছে চৰকাৰী নলা কালভাৰ্টসমূহ একাংশ লোকে বেদখল কৰি বন্ধ কৰি দিয়াৰ বাবে ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে দবকা ৰাজহ চক্ৰৰ অন্তৰ্গত পশ্চিম জাৰুনী মিকিৰপাৰা কছাৰীপাৰা পূব জাৰুনী কৰৈগুৰি উদমাৰী আদি বহুকেইখন গাঁৱৰ কৃষকৰ কঠীয়া পানীৰ তলত ডুব গৈছে অঞ্চলটোৰ শ শ হেক্টৰ কৃষিভূমি এতিয়া পানীৰ তলত দবকা আমবাৰী সংযোগী গড়কাপ্তানী পথৰ পশ্চিম জাৰুনী নে মাটি অঞ্চলত কেইবাটাও চৰকাৰী নলা বন্ধ কৰি ঘৰবাৰী সজাত পথছোৱাৰ দুয়োকাষৰ বৃহৎ কৃষিভূমি কৃত্ৰিম বানৰ কবলত পৰিছে ফলত কৃষি প্ৰধান অঞ্চলৰ ৰাইজৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে অঞ্চলটোৰ শতাধিক কৃষক ৰাইজ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰী খেতিয়ক ৰাইজে বন্ধ হৈ থকা নলাসমূহ খুলি দিবলৈ প্ৰশাসনক কাটৰ অনুৰোধ জনাইছে আমাৰ সমস্যাটো আমাৰ এই মানে ৰাস্তাৰ উত্তৰ হলৰ যিখন পথাৰ আছে এই পথাৰখনৰ পানী প্ৰথমে মানে এইফালে এইটো কালভাৰ্টেৰে মানে গৈ আছিল এতিয়া এইটো বন্ধ কৰি দিলে ইয়াৰ পিছত আছিল নৰুচনৰ বাৰীৰ সন্মুখত এটা সেইটো বন্ধ কৰি দিলে তেতিয়া উমৰালী দৰবাৰীৰ ওচৰৰ ফালে পানী যোৱাৰ নালা এটা আছিল খাস নালা এই খাস নালাটো ইহঁতে মানে বন্ধ কৰি সৰু কৰি দি দিলে গতিকে পানীখিনি মানে যোৱাৰ এতিয়া কোনো উপায় নাই আমাৰ খেতিপথাৰ সবখিনি একদম মানে চব পানীৰ তলত তল গৈ আছে কঠীয়াবিলাকৰতো অৱস্থাই নাই খাই শেষ কৰি পেলাই দিব এতিয়াও পানীৰ তলত আছে জিলা প্ৰশাসন আৰু চৰকাৰক আমি এইটোৱে আহ্বান জনাইছো যে আমাৰ এই পানীখিনি যোৱাত তেওঁলোকে যেন সহায় কৰে এই পথাৰত ইমান পানী হৈছে সব খেতিয়কৰ কঠীয়াবিলাক শেষ হৈ গ'ল পচি গ'ল আৰু এই আমাৰ গণিপুৰ ৰাস্তাটোত 4-5টা কালভাৰ্ট আছে এই কালভাৰ্ট কেইটা বন্ধ হৈ গ'ল মানুহে ঘৰ দুৱাৰ বনাইছে মাটি কটাইছে চৰকাৰী মাটি বেদখল দি সাইডটো ভৰি দিলে এতিয়া পানী যোৱাৰ কোনো ৰাস্তা নাই বিভাগীয় কৰ্তৃপক্ষ আৰু জিলা প্ৰশাসনে এইটো আহি খুলি দিবাৰ আহ্বান জনাই আছো এইটো আমাৰ এইটো মুকলি কৰি দিয়াৰ কাৰণে আমাৰ পানীখিনি নামি যাব লাগে পানীখিনি থাকিলে আমাৰ বহুত অসুবিধা খেতি বাতি নহয় আৰু এতিয়া ঘৰ দুৱাৰত উঠাৰ নিচিনা হৈছে